নমস্কাৰ বাইদেউ ভণ্টিসকল, সকলোৱে আশা কৰিছোঁ সকলোৱে ভাল আছে। আজি মোৰ ইমান ঘৰত একো নাই বনাবৰ কাৰণে, অকলৰ কাৰণে এয়া মই 2টা আলু লৈছোঁ আৰু এয়া ভেন্দি হয় আৰু এয়া কলমি শাকৰ ঠাৰাটো লৈছোঁ, এয়া মই বনাই দেখাম। আৰু এয়া সৰিয়হ লৈছোঁ, আপোনালোকে চাই থাকিব মই কেনেকুৱা বনাম। এতিয়া সকলোখিনি বস্তু মই ধুই কেনে কাটি ল'ম, একদম কাটি কেনে ৰেডি, ধুই কেনে ৰেডি কেনে সজাই লৈছোঁ। এতিয়া মই মছলাখিনি পিহি ল'ম। বলক আগতে ভেন্দিটো ফ্ৰাই কৰি ল'ম। আগতে মই ভেন্দিখিনি ফ্ৰাই কৰি ল'ম। ভেন্দিখিনি ধুনীয়াকৈ ফ্ৰাই কৰি ল'লোঁ। এনেধৰণৰ একদম আলু আৰু কলমি শাকৰ ঠাৰাটো মই ফ্ৰাই কৰি ল'ম। অকণমান তেল দিম, আলুটো ফ্ৰাই কৰি ল'ম। আলুখিনি ধুনীয়াকৈ ফ্ৰাই হৈ গ'ল। মই এয়া কলমি শাকৰ ডেটাখিনি লগত দি দিম। কমলীয়া কমলীয়া অংশ চাই মই বাছি কাটি লৈছিলোঁ। ধুনীয়াকৈ হৈ গ'ল আমাৰ এইখিনি বস্তু। এতিয়া মই উঠাই ল'ম। ফোৰণত মই 5 ফোৰণ দিম। 5 ফোৰণৰ গন্ধ মোৰ বহুত ভাল লাগে, আগতেও কৈছোঁ। এতিয়া মই এই পিহি থোৱা মছলাখিনি দিম। খালি মছলা কি, খালি সৰিয়হ আৰু আদা অকণমান দি কেনে পিহি ল'লোঁ। শুকান জলকীয়া 2টা দি কেনে এতিয়া এইখিনি দিছোঁ। এতিয়া মই হালধি দিম। আগতে মই হালধি দিয়া নাই। আলু ফ্ৰাইত আৰু ভেন্দি ফ্ৰাই অকণমান এয়া মছলাৰ পানীখিনি দি দিম আৰু অকণমান দি মছলাখিনি আমি ধুনীয়াকৈ অকণমান ফ্ৰাই কৰি ল'লোঁ। এতিয়া মই সেই বস্তুখিনি দি কেনে ফ্ৰাই কৰা ইয়াতে দি দিম। আপোনালোকে এনেধৰণৰ খাইছে কি নাই নাজানো, মোৰ হাতৰ ওচৰত যি পাওঁ মই সেইটোৱেই বনাওঁ। আপোনালোকে খাই চাব এনেকুৱা বনাই। ধুনীয়াকৈ ফ্ৰাই কৰা হৈ গ'ল। এতিয়া মই আমাৰ আন্দাজত অকণমান পানী দিম। গ্ৰেভি বনাম, অকণমান গ্ৰেভি বনালে খাই ভাল লাগিব। আৰু অকণমান পানী দিম। আৰু 5 মিনিট হ'ব দিম। হৈ গ'ল আমাৰ। ধনিয়া পাতটোৰ ওপৰত মই ছিটাই দিম এনেকুৱা ধুনীয়াকৈ। আপোনালোকে ক'ব কোনেও খায় না নাখায় মই নাজানো, মই আজি বনাম। একদম হৈ গ'ল। আপোনালোকে কেনে লাগিছে ক'ব।